আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে আমি যদি কিবা কাৰণত আমাৰ দেহৰ যিকোনো কিবা এটা অংশত কটা চিঙা হয় বা তেজ ওলাই ই কিছু সময়ৰ পিছতে এই তেজ কি হয় গোট খাবলৈ ধৰে কিন্তু আমাৰ দেহত যেতিয়ালৈকে তেজ থাকে এই তেজ কেতিয়াও কি নহয় গোট নামাৰে কিয় জানেনে তেজত কিনো বস্তু আছে যাৰ বাবে আমাৰ শৰীৰৰ ভিতৰত ই গোট নামাৰে কিন্তু বাহিৰ ওলোৱাৰ লগে লগে অৰ্থাৎ আমাৰ যিকোনো অংশত কটা চিঙা হোৱাৰ লগে লগে ই বাহিৰ ওলোৱাৰ লগে লগে কি হৈ যায় ই গোট খাবলৈ ধৰে বা ক্লট হ'বলৈ ধৰে কিয় বাৰু চাওক তেজত বিভিন্ন ধৰণৰ প্ৰটিন পোৱা যায় তাই হেনেকুৱা ধৰণৰ এক প্ৰকাৰৰ চি প্ৰটিন যাক আমি হেপাৰিন বুলি কওঁ এই হেপাৰিনে কি কৰে জানে ই তেজতে থাকে আৰু ই যাতে আমাৰ দেহৰ ভিতৰত যেতিয়ালৈকে তেজ থাকে ই যাতে গোট নামাৰে সেইটোক ই ধ্যানত ৰাখে অৰ্থাৎ হেপাৰিনৰ বাবে কি হৈ যায় আমাৰ দেহৰ ভিতৰত তেজ গোট নামাৰে যেতিয়া আমাৰ যিকোনো অংশত কটা চিঙা হয় ই বায়ুৰ সংস্পৰ্শত যেতিয়া আহে অৰ্থাৎ আমাৰ তেজ বাহিৰলৈকে যেতিয়া ওলায় এই বাহিৰত ওলোৱাৰ লগে লগে বায়ুৰ সংস্পৰ্শত অহাৰ লগে লগে হেপাৰিনটো মৰি যায় অৰ্থাৎ ইনএক্টিভ হৈ যায় আৰু হেপাৰিন যেতিয়াই মৰি যাব কি হৈ যাব এই ব্লাড ক্লট হ'বলৈ আৰম্ভ কৰে আৰু বায়ুৰ সংস্পৰ্শত এই যে তেজ আহিলে হেপাৰিনটো মৰি যায় ইয়াক কোনে মাৰে জানানে এটা আমাৰ দেহত এনজাইম আছে এই এনজাইমটো হ'ল প্ৰথম বিনেজ এই প্ৰথম বিনেজে কি কৰে যে বাহিৰৰ সংস্পৰ্শত যেতিয়া ব্লাড আহে এই প্ৰথম বিনেজে এই হেপাৰিনটো মাৰি পেলায় যাৰ ফলত আমাৰ দেহত তেজ গোট মাৰিব ধৰে আজিলৈকে ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিলে ফলো কৰি দিব ধন্যবাদ